চাবুৱাত আৰক্ষীৰ জালত পৰিল মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত পত্নী প্ৰহেলিকা বৰুৱাই হত্যা কৰিছিল স্বামী মাধুৰ্য বৰুৱাক হত্যাকাণ্ডত জড়িত আছিল আন এজন যুৱকো আৰক্ষীয়ে কৰায়ত্ব কৰিছে যুৱকজনক দুইজনকে সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীৰ জেৰাত দুই অভিযুক্তই স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা 9 ছেপ্টেম্বৰৰ নিশা সংঘটিত হৈছিল এই হত্যাকাণ্ড আমি আপোনালোকক এয়া ঘটনাটোৰ সবিশেষ পৰা জনাই গৈছো এই 9 ছেপ্টেম্বৰত যে মাধুৰ্য বৰুৱা নামৰ লোকজনক হত্যা কৰা হৈছিল সেই হত্যাকাণ্ডৰ মূল অভিযুক্ত পত্নী প্ৰহেলিকা বৰুৱা বুলি ইতিমধ্যে চিনাক্ত হৈছে আৰু তেওঁক আৰক্ষীয়ে সোধাপোছা কৰি অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিছে সেই হত্যাকাণ্ডৰ লগত জড়িত বা প্ৰহেলিকা বৰুৱাক সহায় কৰা এজন যুৱককো আমি ঘটনাটোৰ সবিশেষ জানিবলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছো চাবুৱালৈ চাবুৱাৰ পৰা আমাৰ সাংবাদিক বিশ্বজিৎ সংযুক্ত হৈছে বিশ্বজিৎ শেহতীয়া আপডেট আপুনি কি লাভ কৰিছে কিবা স্বীকাৰ কৰিছে নেকি আৰক্ষীৰ জেৰাত দুইজনে কেনেকৈ হত্যাকাণ্ড সংঘটিত কৰিছিল কিহৰ বাবে হত্যাকাণ্ড সংঘটিত কৰিছিল নে হত্যাকাণ্ডৰ আঁৰত পৰকীয়া প্ৰেম বা আন কিবা কাৰণ আছিল হয় এটা কথা ক'ব লাগিব যোৱা নিশা আৰক্ষীয়ে মাধুৰ্য বৰুৱা হত্যাকাণ্ডৰ যি অভিযুক্ত আছিলে এজন যুৱকৰ লগতে পত্নীক চাবুৱা থানালৈ লৈ আহিছিল যুৱকজনক দুদিনমানৰ পূৰ্বে সোধাপোছা অব্যাহত ৰাখিছিল আৰু যোৱা নিশা আৰক্ষীয়ে পত্নীক থানালৈ অনাৰ পিছতে যি সোধপোছ কৰিছিল তাৰ পিছতে এতিয়া আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ এই মুহূৰ্তত মই চাবুৱা থানাৰ পৰিৱেশ দেখুৱাইছোঁ কিছু সময় পিছতে পত্নীক এতিয়া আৰক্ষীয়ে চিকিৎসাৰ বাবে লৈ যাব আৰু ইতিমধ্যে আৰক্ষী সাজু হৈছে আৰু স্থানীয় ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে চাবুৱা থানাত এফালে পত্নীক লৈ যোৱা হৈছে আনফালে এতিয়া আৰক্ষীয়ে ভিতৰত কাকো সোমাব দিয়া নাই আৰু পত্নীক কিছু সময় পিছতে ইয়াৰ পৰা চিকিৎসালয় লৈ যোৱা হ'ব স্থানীয় ৰাইজৰ সমাগম হৈছে মই মুহূৰ্তত ৰাইজৰ পৰা জানিব চেষ্টা কৰিম মহিলা ওলাই আহিছে গাঁওখনৰ ৰাইজ এই মুহূৰ্তত মহিলা আহিছে বাইদেউ কি ক'ব সমগ্ৰ ঘটনা বুলি ক'লে এতিয়া মিডিয়া যোগে সব প্ৰচাৰ হৈয়ে গ'ল কিন্তু এতিয়া যদি মই দুখী বুলি যদি স্বীকাৰ কৰিছে তেতিয়াহ'লে দুখীক শাস্তি জৰুৰ দিবই লাগে আৰু তাক মুকলি আকাশৰ তলত যাতে নেৰে তাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনলৈ এইটোৱে আমাৰ অনুৰোধ আৰু লগতে দুইজনক আমি ফাঁচি দিয়া আমি নিজৰ স্বামীক পত্নীয়ে এনেকৈ যদি মাৰিব পাৰে আৰু ইয়াৰ আঁৰত কি হেৰি আছে সেইটো ওলাব লাগে দিব নোৱাৰে এখন গাঁও যাতে এনেকুৱা এটা ঘটনা হ'ব নোৱাৰে সেইকাৰণে আমি বিচাৰিছোঁ ৰাইজে বিচাৰিছোঁ যাতে ফাঁচী দণ্ড হয় ৰাইজে ফাঁচী দাবী জনাইছে আৰু এই মুহূৰ্তত ৰাইজে যিহেতু সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতে সমাগম বৃদ্ধি হৈছে ৰাইজৰ নহ'লে ৰাইজক গতাই দিয়ক বুজো নহ'লে গতাই দিয়ক আমি তাক অলপমান হেৰি শাস্তি দিব পাব লাগে আমি তাক শাস্তি আৰু কি ক'ব সমগ্ৰ ঘটনাটো এতিয়া ৰাইজ গোট খাইছে আৰু নভবা নিচিন্তা এটা ঘটনা 4জনীয়া দুৰ্বৃত্ত দল আছিল বুলি এখন নাটক ৰচনা কৰা হ'ল অৱশেষত সেয়া জমনিকা পৰিল আচলতে চাওক সমগ্ৰ ঘটনাটো মানসিকভাৱে কিমান অৱক্ষয় ঘটিলে কিমান তললৈ গ'লে এগৰাকী মহিলাই বা এগৰাকী নাৰীয়ে যিগৰাকী নাৰীক আজিৰ সমাজখনত এগৰাকী দেৱীৰ লগত তুলনা কৰা হয় সেই দেৱীগৰাকীয়ে যেতিয়া নিজৰ স্বামীক হোৱা পাতিত যেতিয়া নিশাৰ সময়ত তেখেতক যদি ধুমুচেৰে মৰিয়াই চোকাস্ত্ৰৰে মৰিয়াই যদি হত্যা কৰিবলগীয়া হয় কিমান তললৈ যাব লাগিব তাকে আমি ভাবি আচৰিত হৈছোঁ আৰু আমি এটা এক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এক উচিত তদন্তৰ দাবী কৰিছোঁ যাতে প্ৰশাসনে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰক এক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক যাৰ দ্বাৰা দোষী কোনো ধৰণে হাত সাৰি যাব নোৱাৰে এই ঘটনাৰ লগত জড়িত এজনো অপৰাধী হাত সাৰিব নোৱাৰে এই মুহূৰ্তত দেখুৱাইছে পৰিৱেশ আৰক্ষীয়ে যিহেতু চিকিৎসালয়লৈ লৈ যাবৰ কাৰণে আছে কিন্তু ৰাইজৰ সমাগম গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অভিযুক্ত নিজ স্বামীক হত্যা কৰা মহিলাগৰাকীক এতিয়া আচলতে গেটৰ সন্মুখত উলিয়াই দিবৰ কাৰণে এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত হৈছে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আমি যিমান পাৰোঁ দৰ্শকসকলক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ সকলো ৰাইজ ক্ষোভত ওলাই আহিছে আৰু গেটৰ সন্মুখত এতিয়া ওলাই যাব দিয়া নাই আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ সন্মুখত দেখুৱাবৰ কাৰণে দাবী জনাই কিন্তু আৰক্ষীয়েও ইতিমধ্যে সাজু হৈছে আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে ইয়াত তাৰ চেহেৰাটো চাব দিয়ক আমাক এবাৰ তাৰ চেহেৰাটো চাব তাই যে আমাৰ ৰাইজক দেখক আমি যে তাইক কেনেকৈ হেৰি কৰিছোঁ প্ৰতিবাদ কৰি দেখক তাই তেতিয়া বুজি লাগিব আমাক আমি চেহেৰাটো চাইহে যাম চেহেৰা চাম আমি চুলি কাটিব লাগে সেইজনী তাৰ চেহেৰা চুলি কাটিব কৰিব লাগে আমাক অকণমান হাতত উলিয়াই দিব লাগে আমাৰ হাতত গতাই দিয়ক হয় এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু চাবুৱা থানাৰ সন্মুখৰ পৰিৱেশ এয়া আৰু এই মুহূৰ্তত দেখুৱাইছোঁ সময় পাগলৰ লগে লগে এতিয়া ৰাইজৰ সমাগম হৈছে ৰাইজ ক্ষোভিত হৈ ওলাই আহিছে জেৰেঙাৰ পৰা আৰু আৰক্ষীয়ে এতিয়া চাবুৱা থানাৰ ভিতৰতে যিহেতু পত্নীক ৰখা হৈছে আৰু সোধপোছ কৰি থকা হৈছে আৰু কিছু
পূৰ্বে অন্য এজন যুৱক মহেন্দ্ৰ গগৈ তেখেতক আটক কৰা হৈছে, গ্ৰেপ্তাৰ কৰিছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু এয়া প্ৰেমজনিত ঘটনা হয় বুলিও বহুতে সন্দেহ কৰি আছিল বহু সময়ৰ পৰা। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ দৰ্শকসকলক আৰক্ষীয়ে চিকিৎসাৰ বাবে লৈ যাবলৈ চেষ্টা কৰিছে, কিন্তু ৰাইজৰ যি সমাগম, ৰাইজৰ প্ৰতিবাদ গেটৰ সন্মুখত এই মুহূৰ্তত দেখা পোৱা গৈছে। আৰু প্ৰতিদিন টাইমত দৰ্শকসকলক আমি এই মুহূৰ্তত পোনে পোনে পৰিৱেশটো দেখুৱাইছোঁ, চাবুৱা থানাৰ পৰিৱেশ। আৰু অতি নিৰ্মমভাৱে ঘৰৰ ভিতৰতে হত্যা কৰা হৈছিল। আৰু এই মুহূৰ্তত যদি আমি দেখুৱাওঁ, চাওক, গাড়ী লৈ লানি নিচিগা শাৰী গাড়ী লৈ এতিয়া পাত অনা গাড়ীটো মহিলাসকল উঠি আহিছে, এতিয়া গাড়ী ভিৰ মৰা দেখা পোৱা গৈছে আৰু শ ৰাইজ আহিছে এতিয়া এই মুহূৰ্তত। আৰু এই যি পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশৰ মাজত যে আৰক্ষীয়ে পত্নীগৰাকীক বা অভিযুক্তক যে থানাৰ পৰা উলিয়াই নিব পাৰিব সেয়া অনুমান পৰা নাই, যিহেতু ৰাইজে এফালে প্ৰতিবাদ, আনফালে ৰাইজে উলিয়াই দিয়াৰ দাবী জনাইছে। এবাৰ পত্নীগৰাকীক ওচৰৰ পৰা চোৱাৰ দাবী জনাইছে, ৰাইজে উলিয়াই দিবলৈ কৈছে। আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছোঁ আৰু কোনোপধ্যেই, মই পুনৰ কৈছোঁ, সময় বাগৰাৰ লগে লগে কিন্তু ৰাইজৰ সমাগম হৈছে আৰু ৰাইজ অতি ক্ষোভেৰে ওলাই আহিছে। আৰু যাৰ ফলত মই আগফালে যদি পৰিৱেশ কিছু দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ, যাৰ ফলত এতিয়া কোনোপধ্যে এক প্ৰকাৰৰ মহিলাগৰাকীক ইয়াৰ পৰা অভিযুক্ত নিজ স্বামীক হত্যা কৰা মহিলাগৰাকীক আচলতে ৰাইজে থানাৰ পৰা উলিয়াই দিবৰ কাৰণে দাবী জনাইছে আৰু ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। কি ক'বা? লাগিব ফাঁচি হ'বই লাগিব, ফাঁচি হ'বই লাগিব। স্বামী কেনেদৰে নিজৰ স্বামী কেনেকে তেনেকে মাৰে নেকি? তাইক শাস্তি দিবই লাগিব, অলপ শাস্তি দিবই লাগিব তাইক। শাস্তি নহ'লে ফাঁচি হ'বই লাগিব তাই এগৰাকীৰ লগত গোটেই গাঁও বেয়া হৈছে। তাই এগৰাকীক দেখি চবেই হৈ যাব, প্ৰত্যেকজনী বোৱাৰী তেনেকে শিকি যাব, হৈ যাব। দেখিছে মহিলাগৰাকীক লৈ অহা হৈছে আৰু হুলস্থুলীয়া পৰিৱেশ। এয়া থানাৰ গাড়ীৰ ভিতৰত বহোৱা হৈছে এয়া যুৱকজন আৰু তাৰ পিছতে এফালে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু গেইটৰ সন্মুখত দেখিছোঁ মহিলা ৰাইজে এতিয়া গেইটৰ সন্মুখত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, ঠেলা হেঁচা হোৱা পৰিলক্ষিত হৈছে আৰু আৰক্ষীয়ে নিবৰ কাৰণে বাৰম্বাৰ চেষ্টা কৰিছে কিন্তু পৰা নাই আৰু ৰাইজৰ সমাগম বৃদ্ধি হৈছে। পুনৰ কৈছোঁ, যিকোনো মুহূৰ্তত ইয়াত যিকোনো পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু ৰাইজৰ সমাগম বৃদ্ধি পাইছে আৰু ৰাইজ অধিক ক্ষোভিত হৈ আহিছে। আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক পৰিৱেশটো দেখুৱাই আছোঁ আৰু আৰক্ষীয়েও চিকিৎসালয়লৈ নিবলৈ ওলাই আহিছিল যদিও কিন্তু সাজু হৈছিল যদিও এতিয়া আৰক্ষীৰ কাৰণে যথেষ্ট বাধাৰ সন্মুখীন হৈছে আৰু আৰক্ষীয়েও প্ৰায় অতি সোনকালে তদন্ত কৰি যি মূল অভিযুক্তক আটক কৰিছিল। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ, চাওক, আৰু ৰাইজে কোনোপধ্যেই ইয়াৰ পৰা মূল অভিযুক্ত আচলতে যি পত্নীক উলিয়াই নিবলৈ নিদিয়াৰ দাবী জনাইছে আৰু ৰাইজৰ সন্মুখত উলিয়াই দিবৰ কাৰণে ৰাইজে দাবী জনাইছে। আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাই আছোঁ আৰু আৰক্ষী ওলাই আহিছে। বাইদেউ, দিনে ৰাতিটো হোৱা নাই, মোক সহযোগিতা কৰক। এতিয়া চাওক, কিছুমান তাই যিয়ে নকওঁ মোৰ আগত যিয়ে নকওঁ কোৰ্টত ক'ব লাগিবতো, কোৰ্টলৈ তাইক নিবলৈ দিয়ক, কোৰ্টত ষ্টেটমেণ্টটো ৰেকৰ্ড কৰিব লাগিব। আপোনালোকৰ কাৰণে কৰি আছোঁ ন, মই কোৰ্টত মানে ষ্টেটমেণ্টটো লৈ ল'ব দিয়ক, আমাৰ কোৰ্টৰ কামখিনি কৰি ল'ব দিয়ক। আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, আকৌ জনাই আছোঁ, আমাৰ এতিয়া যাব দিয়ক, মই কৈ আছোঁ। পত্নীক কি কৈছে এতিয়া সমগ্ৰ নাই সেইটো নহ'ব, মই থকালৈকে এইটো নহ'ব। আপোনালোকৰ কাৰণে কৰি আছোঁ, মই কালি ৰাতিটো গোটেই হোৱা নাই, আপোনালোকৰ কাৰণে গোটেই কৰি আছোঁ। মোৰ কথাটো শুনক, কিমান বেয়াকে ক'লে শুনিলা? মই শুনিছোঁ, ইমান বেয়াকে হ'লেও আপোনালোকৰ কাৰণে কাম কৰি আছোঁ। শুনিছোঁ, ধৈৰ্য ধৰক ৰাইজ, ধৈৰ্য ধৰক। আমাক কোৰ্টত মানুহটোৱে ন্যায় কেতিয়া পাব? কোৰ্টত নিব দিয়ক, আপোনালোকে দেই, কোৰ্টত নিব দিয়ক। মানুহ হয় এজনী, অসুৰ জন্ম হৈছিলে তাই, নিজৰ মানুহটোক মাৰিবলৈ অসুৰ জন্ম হৈছে তাই দায়িত্ব হয় ন। কোৰ্টত পুলিচ কৰিবলৈ দিয়ক, কোৰ্টত ন্যায়টো হ'ব, নহয় জানো? মাৰিব পাৰে এনেকে। তাই সেইজন মুকুতা পাইছে, তাই কপাল আছিলে, এনেকুৱা এজন মানুহ পাইছিলে তাই, আকাশৰ তৰা এটা পাইছিলে তাই এনেকুৱা এজন মানুহ হত্যা কৰিছে। কেতিয়াও আমি মানি নলওঁ, এইটো আমি মানি নলওঁ, কেতিয়াও মানি নলওঁ। বৰ্তমান
বৰ্তমান সময়তে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ আৰক্ষীয়ে যিহেতু উলিয়াই নিব বিচাৰিছে চাবুৱাৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে চাবুৱা থানাৰ পৰা বৰ্তমান আদালতত হাজিৰ কৰিবৰ বাবে লৈ যোৱাৰ আৰক্ষীয়ে চেষ্টা কৰিছে সেই হত্যাকাৰী প্ৰহেলিকা বৰুৱাক আৰু মাধুৰ্য বৰুৱাৰ হত্যাকাৰী প্ৰহেলিকা বৰুৱাৰ তেওঁৰ সহযোগী সেই যুৱকজনক এই মুহূৰ্তত আৰক্ষীয়ে থানাৰ পৰা লৈ যোৱাৰ সময়ত ৰাইজে তাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে ৰাইজে কৈছে যে ফাঁচি দিব লাগে তেওঁ সেই মহিলাগৰাকীক ৰাইজে তেওঁলোকৰ হাতত গোটাই দিবলৈ দাবী কৰিছে আৰক্ষীক কিন্তু আৰক্ষীয়ে ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰিছে ৰাইজক শান্ত হ'বলৈ অনুৰোধ জনাইছে আৰু তেওঁলোকে আদালতত হাজিৰ কৰিবৰ বাবে নিবলৈ ইতিমধ্যে সাজু হৈছে আৰক্ষীৰ জেৰাত ইতিমধ্যে প্ৰহেলিকা বৰুৱাই হত্যাকাণ্ডৰ সমস্ত কথা স্বীকাৰ কৰিছে